অতি গুৰুত্বপূৰ্ণ এটা বিষয় এতিয়া সদনত উত্থাপিত হৈছে আৰু মানে আক্ষেপৰ কথা এইটো যে ইমান দিনে যিসকলে অৰুণোদয় পাই আছিল এইকেইদিনত যেতিয়া লিষ্টটো মানে 4জনকৈ প্ৰত্যেক বুথ এলেকাত ভোট কেন্দ্ৰ এলেকাত 3জন বা ক'ৰবাত 4জনকৈ মেম্বাৰ দিয়া হৈছে পলিটিকেলি আৰু তেওঁলোকে পুৰণা যিসকল অৰুণোদয় পাই আছিল তেওঁলোকৰো আবেদন লৈছে আৰু নতুনকৈও আবেদন লৈছে গোটেইখিনি খেলিমেলি লগাই দিয়া হ'ল তাৰপিছত তেওঁলোকে বাছনি কৰোঁতে আগৰ পৰা পাই থকা বহুত বিধৱা শাৰীৰিকভাৱে অক্ষম বহুত বাদ পৰি গ'ল আৰু নতুনকৈ সম্পূৰ্ণ পলিটিকেলি হৈছে আৰু এইটো কৰাৰ কাৰণে মই সিদিনাও মোৰ বাজেট বক্তব্যত কৈছিলোঁ যে মই সিদিনা এটা আধাৰশিলা কৰিব গৈছোঁ তাত হুইল চেয়াৰ দি ছোৱালী শাৰীৰিকভাৱে অক্ষম আনি পেলাই মোৰ আগত ঠেলি আনি কৈছে ছাৰ আগতে অৰুণোদয় পাই আছিলে এতিয়া কাটি দিলে নাম নাই মই এতিয়া বাকৰুদ্ধ কি কৰিম আৰু এনেধৰণৰ কেইবাটাও কেছ হৈছে বৃদ্ধ মানুহ মানে হুইল চেয়াৰত আনিছে শাৰীৰিকভাৱে অক্ষম কৈছে আগতে পাই আছিলে এতিয়া পোৱা নাই বিধৱা আগত পাই আছিল এতিয়া নাম কৰ্তন হৈ গ'ল এই যে কাণ্ডটো কৰিলে আগতেতো গাঁও সভা পাতি পঞ্চায়ত বডি আছিল এটা সিস্টেমৰ মাজত আনিছিল এতিয়া এনেকে জধেমধে মানুহৰ নাম মানে কমিটি বনাই দি দিয়া হৈছে এটা ভোট কেন্দ্ৰত যিসকলে মানুহ চিনি নাপায় বেলেগ জেগাৰ পৰা কেৱল পলিটিকেল এফিলিয়েশ্যনত বেলেগ জেগাৰ পৰা এটা বেলেগ কেন্দ্ৰত তেওঁলোকক মেম্বাৰ দিয়া হৈছে মোৰ সমষ্টিত এনেকুৱা হৈছে দাঁতিয়ালবৰী আৰু উলুবাৰী পঞ্চায়তত প্ৰায় 2000 মানুহে প্ৰতিবাদ কৰিছে কালিও বাতৰি আহিছে পৰহিও এইটো বাতৰি আহিছে দাঁতিয়ালবৰী উলুবাৰীত এনেকুৱা হৈছে যিখন গাঁৱত এজনো হিন্দু মানুহ নাই তাৰ লিষ্টত 30-40 জন হিন্দু মানুহৰ নাম আহিছে অৰুণোদয়ত য'ত এজন মুছলমান নাই সেই গাঁৱত মুছলমানৰ নামও আহিছে এই যে দাঁতিয়ালবৰী উলুবাৰীত এজনো হিন্দু মানুহ নাই তাত বহু কেইজন হিন্দু মানুহৰ নাম লিষ্টত আহিছে আৰু একাউণ্টবিলাক এই আগতেও যে হৈছিল গুজৰাটত গৈ ওলাই কিছুমান একাউণ্ট নম্বৰ ইউপিৰ ওলাই এনেকুৱা ধৰণৰ খেলিমেলি হৈছে একমাত্ৰ পলিটিকেলি কিছু অনভিজ্ঞ মানুহক ইয়াত দায়িত্ব দিয়াৰ কাৰণে এতিয়া আগতে অৰুণোদয় চিষ্টেমত আমি মানে যিসকল বিধৱা বিকলাংগ বা অবিবাহিত বা ভিক্ষাবৃত্তি অৱলম্বন কৰা একেবাৰে দৰিদ্ৰ সীমাৰেখাৰ তলৰ যি মানুহে সকাহ পাইছিল এতিয়া কিন্তু সেই মানুহখিনি আধাতকৈ বেছি বাদ পৰি গ'ল অলপ ধনী মানুহো সোমাই গ'ল যাৰ ঘৰত ট্ৰেক্টৰ আছে পাৱাৰ টিলাৰ বা 4চকীয়া যান আছে পকা ঘৰ আছে 15 বিঘাৰ ওপৰত মাটি আছে তেনে মানুহ সোমাই গ'ল আৰু একেবাৰে দুখীয়া মানুহ বাদ পৰি গ'ল এইবাৰ যিটো হ'ল চৰকাৰে যিটো ভাবি কৰিছিল যে গোটেই পুৰণাখিনিক একেলগে এপ্লাই কৰিব দিওঁ যাতে অসমত এবাৰ 30 লাখ 40 লাখ বুলি যে আমি আমাৰ চৰকাৰে আমাৰ দলেহে এইখিনি দিছোঁ বুলি অহা নিৰ্বাচনতে মাৰ্কেটিং কৰিব পাৰিম কিন্তু উল্টাটো হ'ব এইবাৰ যি হৈছে যেনেকে উপযুক্ত মানুহ আগতে পোৱাবিলাক যেনেকে বাদ পৰিছে আৰু যেনেকে পলিটিকেল এংগলত তেওঁলোকে ধনী মানুহক সোমাই যি এটা তাত অৰাজক পৰিস্থিতি কৰিছে অহা নিৰ্বাচনত কিন্তু চৰকাৰে ভাবাৰ উল্টাটোহে হ'ব কাৰণ তেওঁলোকে মাৰ্কেটিং কৰিব নোৱাৰে যে আমি দিছোঁ আমাক ভোট দিয়ক গতিকে এতিয়া আকৌ এই চিষ্টেমটো যাতে আমি ভাবো আকৌ অফিচিয়েল লগাই যাতে হেৰি কৰে এই যে মেম্বাৰবিলাক দিছে এইবিলাক কেঞ্চেল কৰি নতুনকৈ যাতে কৰাৰ কিবা চিন্তা চৰ্চা কৰে সেইটো আপোনাৰ জৰিয়তে মই চৰকাৰক অনুৰোধ জনাইছোঁ। Thank you.